নমস্কাৰ স্বাগতম জনাইছো নিউজ আসামৰ অন্য এটা ভিডিঅ'লৈ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এটা ৰণোজ পেগু ডাঙৰীয়াই পোষ্ট টুইটাৰৰ জৰিয়তে জনাইছে শ্ৰদ্ধেয় শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পৰিপ্ৰেক্ষিততে অৰ্থাৎ হাফ ইয়াৰলি এক্সাম যিহেতু ইতিমধ্যে হৈ আছে বহুতো স্কুলত, অৰ্থাৎ বহুতো মানে অসমৰ যিবিলাক স্কুল আছে চৰকাৰী তেওঁলোকৰ যি হাফ ইয়াৰলি এক্সাম হয় ইতিমধ্যে হৈ আছিল। তো কাইলৈৰ পৰা আপোনালোকৰ যি হাফ ইয়াৰলি এক্সাম হয় পিছুৱাই দিয়া হৈছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইন ভিউ অফ দ্য আনটাইমলি ডেথ অফ লেট জুবিন গাৰ্গ অল inspectors of schools are instructed to postpone the half-yearly examination schedule tomorrow until the cremation of the mortal remains of the legendary artist। অৰ্থাৎ ইয়াত কোৱা হৈছে জুবিন গাৰ্গৰ নশ্বৰ দেহ দাহ নকৰা পৰ্যন্ত হাফ ইয়াৰলি এক্সাম পিছুৱাই দিয়া হৈছে অনিৰ্দিষ্ট কাললৈ। অৰ্থাৎ যেতিয়াই জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমত আহি পাব বা তেখেতৰ যি নশ্বৰ দেহ দাহ কৰা হ'ব তাৰ পাছতেই আপোনালোকৰ যি হাফ ইয়াৰলি এক্সাম হয় হাফ ইয়াৰলি এক্সাম পাতিবলৈ ইয়াতে আপোনালোকক আদেশ দিয়া হৈছে। এই যি পোষ্ট হয় টুইটাৰৰ জৰিয়তে আপোনালোকে চাব পাৰিব ৰণোজ পেগু ডাঙৰীয়াই ইতিমধ্যে 31 মিনিটৰ আগতে এই যিটো পোষ্ট হয় পোষ্টটো দিছে। তো ভিডিঅ'টিৰ জৰিয়তে ইমানেই জনাবলগীয়া আছিল। যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলত আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।